নেতা আজি তিলানী মই ভাবিলে মোৰ চকু পালি ওলাই হিচাপবোৰ হ'ব আৰু কোনোবা যদি নেতা MLA বাংলাদেশীকেইটাক বচাম বুলি ভাবিছে মই সেই MLA জনকো কৈ দিছোঁ আপুনি বচাব নোৱাৰিব ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব আমি শিৱসাগৰত বাংলাদেশী হাতত মৰিবলৈ জন্ম লোৱা নাই এনকাউণ্টাৰ নকৰিলেও প্ৰতিবাদ হ'ব শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ প্ৰতিবাদটো দেখিব তেওঁলোকে যিহেতু যুদ্ধ ঘোষণা কৰিলে বাংলাদেশীয়ে আমিও যুদ্ধ ঘোষণা কৰিছোঁ আৰু অতি শীঘ্ৰে এখন যুদ্ধ হ'ব তেজ আৰু চকু পানীৰ মূল্য বাংলাদেশীয়ে ইয়াত ভুগিব লাগিব মই শৃংখল চলিহাৰ চকু পানী দেখা নাই কিন্তু মই আজি সতীৰ্থই এজন সতীৰ্থ তেওঁৰ সতীৰ্থ বুলি ক'লে বোলো তেওঁ একেবাৰে অন্তৰংগ আপোনাৰ বন্ধু ন তেওঁ একে সমনীয়া হয় কিন্তু মানে মোক খুব শ্ৰদ্ধা কৰিছিলে তেওঁ যিখিনি কৰিছিল বা বৰ্ণাক্ৰান্তৰ কাৰণে যিখিনি কৰিছিল তেওঁ সেইখিনি সঁচাকৈ প্ৰশংসনীয় আৰু তাৰ কাৰণে আজি গোটেই শিৱসাগৰ নাজিয়া ৰাইজে আচলতে তেওঁৰ যি মৃত্যু সেই মৃত্যুত চকু পানী টুকিছে বা তেওঁৰ যিটো পৰিকল্পিত হত্যাৰ ইতিমধ্যে কথা চলি আছে সেই হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ কাৰণে কিন্তু সৰ্বত্ৰে দাবী উত্থাপন হৈছে মই খুব মানে তাক খুব মই মৰম কৰিছিলোঁ আৰু সি বিলাচী থানাৰ সৈনিক কেনে সি পৃথক আৰু অনন্য তাৰ নিজৰে ঘৰ নাই তাৰ নিজৰ ঘৰ নাই সি লোকৰ ঘৰ বনাই আছে তেজ আৰু চকু পানীৰ মূল্য বাংলাদেশীয়ে ইয়াত ভুগিব লাগিব অসমৰ মানুহে নেদেখা প্ৰতিবাদ হ'ব শিৱসাগৰত ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব তাৰ বাবে সন্দেহযুক্ত প্ৰত্যেক মানুহ সাজু থাকক কালপিতটোৱে মহিলাকেইজনী তদন্তত বাকীবোৰ ওলাব মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু কথা বতৰাবোৰ হৈছে আমি শিৱসাগৰত বাংলাদেশী হাতত মৰিবলৈ জন্ম লোৱা নাই শিৱসাগৰক জাতি বৰঘৰ কৰি থাকোঁতে ইয়াত গোটেই বাংলাদেশী সোমালে চিন্তামণি গড়ত অসমীয়া মানুহে মাছ মাৰিব নোৱাৰে গোটেই বাংলাদেশী এটা ৰাজনৈতিক দলৰ মানুহে সংৰক্ষণ দিছে শিৱসাগৰ বিধায়কে আজিলৈকে কোৱা নাই যে শিৱসাগৰত বাংলাদেশী আছে তেওঁ উল্টা কথাটো কয় যে শিৱসাগৰত এজনো বাংলাদেশী নাই এতিয়া কথা বতৰাবোৰ হৈছে আক্ৰমণ হ'ল যেতিয়াতো প্ৰত্যাক্ৰমণ হ'ব জীয়া জাতিৰ চৰিত্ৰ হৈছে প্ৰত্যাক্ৰমণ কৰাটো মাৰ খাই থকাটো জীয়া জাতিৰ চৰিত্ৰ নহয় আৰু সেইকাৰণে প্ৰত্যাক্ৰমণ হ'ব শিৱসাগৰৰ ইতিহাসত নোহোৱা নোপোজা প্ৰত্যাক্ৰমণ হ'ব অতি শীঘ্ৰে হৈ আছে নোহোৱা নোপোজা আৰু এইকেইটাক এনকাউণ্টাৰ কৰিব লাগিব এনকাউণ্টাৰ নকৰিলেও প্ৰতিবাদ হ'ব শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ প্ৰতিবাদটো দেখিব আৰু এতিয়া যুদ্ধ ঘোষণা কৰিছে আৰু সেই প্ৰত্যাহ্বানক আমি স্বীকাৰ কৰিছোঁ তেওঁলোকে যিহেতু যুদ্ধ ঘোষণা কৰিলে বাংলাদেশীয়ে আমিও যুদ্ধ ঘোষণা কৰিছোঁ আৰু অতি শীঘ্ৰে এখন যুদ্ধ হ'ব এতিয়া এইটো ক্ষেত্ৰত এনকুৱাৰী কৰিব লাগে আমি দিছোঁতো তথ্যবোৰ বিহুবৰ চন্তকত ক'ত বাংলাদেশী আছে আমি দিছোঁ তথ্যবোৰ ৰেলৱে কলনীৰ ওচৰত গোটেই বাংলাদেশী নদীৰ পাৰে গোটেই বাংলাদেশী সেইখিনি তথ্য দিয়া হৈছে বদৰুদ্দিন আজমল আহি তেনেকুৱা এটা প্ৰেক্ষাপট শিৱসাগৰত বা নাজিয়াত আহি সৃষ্টি কৰি গ'ল বনাব পাৰে এনেকুৱা এটা নেক্সাছ বনাব পাৰে কাৰণ 7,000 মানুহ 19 তাৰিখে বানপানী হৈছে 23, 24, 25 তাৰিখমানৰ পৰা বাংলাদেশী সোমাইছে সিহঁতে ৰিলিফৰ নামতে সোমাইছে বা কিবা নামতে আৰু সেই সময়ত পৰিস্থিতি ভয়ানক কিন্তু সিহঁতে সেইটো সুযোগ লৈ পেলাই সিহঁতে বিহুবৰ চন্তকত সোমাই দিলে য'ত নেপালী খুঁটিত যিখিনি মানুহৰ মৃত্যু হ'ল বা যাৰ ঘৰ উটি গ'ল সেইবোৰ জেগাত এতিয়া বাংলাদেশী অসম চৰকাৰলৈও আপোনালোকে এটা দাবী জনাব যাতে ঘৰটো বনোৱাৰ ক্ষেত্ৰত অলপ আৰ্থিক সাহায্য দিয়ে আমিও বনাই দিম আমাৰ যিমানখিনি ল'ৰা আছে সকলোৱে আমি মিলি বনাম অসম চৰকাৰে বা তাৰ স্থানীয় বিধায়ক ময়ূৰ বৰগোহাঁয়ে যদি অলপ সহায় কৰে আমাৰ সুবিধা হ'ব যিহেতু সিটো নায়েই মানস নাই গতিকে তাৰ যিটো পৰিয়াল বা তাৰ যিখন ঘৰ সেই ঘৰখন যাতে চৰকাৰে অনতিপলমে যাতে চৰকাৰে তেওঁ কিছু নিৰ্মাণৰ কাম বা নিৰ্মাণ কৰিবলৈ যাতে ইয়াৰ স্থানীয় বিধায়ক ময়ূৰ বৰগোহাঁইক এটা তেওঁ বাৰ্তা দিয়ে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা সেইটো কিন্তু তেওঁ অনুৰোধ জনাইছে আৰু আমিও লগতে DY365 তৰফৰ পৰা ময়ো ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বা ময়ূৰ বৰগোহাঁইলৈ বা আমাৰ যিখন আমাৰ বিধায়ক আছে আমাৰ অখিল গগৈ আছে বা আমাৰ গাৰ্জেন মিনিষ্টাৰ বিমল বৰা ডাঙৰীয়াকো মই অনুৰোধ জনাইছোঁ তেওঁ অতি সোনকালে তেওঁৰ যিটো বাসগৃহ সেই বাসগৃহটো যাতে ভালদৰে নিৰ্মাণ কৰি দিয়ে আৰু এইখিনিতে মই কিছু আপডেট দি থওঁ ইতিমধ্যে শৃংখল চলিহাই ক'লে যে 5জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তাত বহুকেইগৰাকী মহিলা আছে 6গৰাকী হ'ল এতিয়ালৈকে এটা আৰু আপডেট আছে আৰু 4জন তেওঁলোকে FIR-ত প্ৰায় 10জন মানুহৰ নাম দিছিল আৰু সেই 10জনৰ ভিতৰত ইতিমধ্যে 6জনক গ্ৰেপ্তাৰ কৰিছে মই আৰক্ষীৰ লগত যোগাযোগত আছোঁ কংকনজ্যোতি শইকীয়া তেওঁৰ ইষ্টাৰ্ণ ৰেঞ্জৰ তেওঁৰ DIG ইতিমধ্যে আহি তেওঁ কালিয়ে বাহৰ পাতি আছে তেওঁ গোটেই পিঅ'টো তেওঁ নিজে গৈছে পিঅ'লৈ গৈ তেওঁ গোটেই বিষয়বিলাক তেওঁ চালি জাৰি আছে লগতে ৰবীন কুমাৰৰ তেওঁ FSL-ৰ টীম এটা ইতিমধ্যে কালি ৰাতি আহি ইয়াত উপস্থিত হৈছে আৰু FSL-ৰ টীমটো লৈ বৰ্তমান ৰবীন কুমাৰ কংকনজ্যোতি শইকীয়া আৰক্ষী অধীক্ষক পাপুৰি চেতিয়া এডিশ্যনেল অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলাম নাজিয়াৰ SDPO সকলোখিনি পিঅ'লৈ ইতিমধ্যে ৰাওনা হ'ব আৰু পিঅ'লৈ গৈ পুংখানুপুংখকৈ পিঅ'টোৰ পৰা যিখিনি নমুনা সংগ্ৰহ কৰিব লাগে এই যিটো কেছডাৰী দিব লাগিব আৰু কেছডাৰী যাতে নিখুঁতভাৱে যাতে এই যিকেইজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেওঁলোক যাতে কোনো ধৰণৰ আইনী মেৰপেচৰ পৰা যাতে বাচি যাব নোৱাৰে তাৰ কাৰণে এটা নিখুঁত এখন কেছডাৰী তেওঁলোকে প্ৰস্তুত কৰিব লাগিব তাৰ কাৰণে যিখিনি যাৱতীয় কাম কাজ সেই কাম কাজখিনি ইতিমধ্যে আৰম্ভ কৰিছে আৰু আমাৰ এটা ল'ৰাৰ মৃত্যু হৈছে বাংলাদেশে 4টাই মৃত্যু হোৱাত কি আপত্তি আছে অসম পুলিচলৈতো অনুৰোধ মুখ্যমন্ত্ৰীলৈ অনুৰোধ অভিভাৱক মন্ত্ৰীলৈ অনুৰোধ
অসমত যিমানখিনি বাংলাদেশী মিয়া আছহঁত তহঁতক কৈছোঁ অতি সোনকালে তালি টোপোলা বান্ধি অসমৰ পৰা বাংলাদেশলৈ যোৱাৰ সিদ্ধান্ত লহঁত কাৰণ এইখন অসম অসমীয়াৰ হয় বাংলাদেশী মিয়াৰ নহয় অসম চৰকাৰলৈ এটাই অনুৰোধ কৰিম আমাৰ অসমত যিমানখিনি বাংলাদেশী মিয়া আছে সেই প্ৰত্যেকটো মিয়াকে বাংলাদেশৰ কাটাতাৰ পাৰ কৰি থৈ আহিব লাগে উচ্ছেদ অভিযান চলাই আছে কিন্তু উচ্ছেদ অভিযান চলালেও এই বাংলাদেশী মিয়াবিলাক বাংলাদেশলৈ যোৱাগৈ নাই এজেগাত উচ্ছেদ অভিযান চলাইছে বেলেগ এজেগাত গৈ খুপনি ফুটিছেগে আকৌ সেই বেলেগ এজেগাত উচ্ছেদ অভিযান কৰিছে আকৌ বেলেগ এজেগাত গৈ খুপনি ফুটিছেগে মুঠতে এই বাংলাদেশী মিয়াবিলাক অসমতে আছে সিহঁতি বাংলাদেশলৈ যোৱা নাই কিয় ক'লো আমাৰ এজন অসমৰ সুঠাম ডেকা বীৰ লাচিত সেনাৰ সৈনিক মানৱ জ্যোতি চেতিয়াই কালি মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল ইতিমধ্যে সিংহল চলিহা ডাঙৰীয়াই যিকেইটা মিয়া জড়িত হৈ আছে সেই মিয়াকেইটাৰ নাম উল্লেখ কৰিছে মিয়াকেইটাৰ নাম কেইটা শুনি লওক সন্দেহযুক্ত বাংলাদেশী মিয়া মুছলমানে তেখেতক সোমাব দিয়া নাই নিদিয়া কেইজনৰ নাম হৈছে আবিদুৰ ৰহমান চেলিমুৰ ৰহমান হবিবুৰ ৰহমান মকবুল ৰহমান মুজাম্মিল ইছলাম তেওঁ নিজকে সাংবাদিক বুলি কয় মুছিদা বেগম চেলিমা বেগম আনোৱাৰা বেগম মছনিকা বেগম আৰু সুবেৰা বেগম এই 10টা নাম আমি পাইছো আৰু মানুহ জড়িত আছে এটা কথাটো হৈছে সিহঁতক কোনে এতিয়া এৰেষ্ট কৰিব শুনিলে এনেকুৱা কিছুমান সন্দেহযুক্ত মিয়াৰ পৰা আমাৰ অসমীয়া জাতিটো কোনো গুণে সুৰক্ষিত নহয় আজি এজন উঠি অহা ডেকা ল'ৰাই মৃত্যুক আঁকোৱালি ল'লে এক্সিডেণ্ট বুলি কৈছিলে কিন্তু এক্সিডেণ্ট নহয় পোষ্টমৰ্টম ৰিপৰ্টত মাৰ্ডাৰ বুলি ওলাইছে এতিয়া সিংহল চলিহা ডাঙৰীয়াই এই মানৱজ্যোতি চেতিয়াক যিকেইটা বাংলাদেশী মিয়াই হত্যা কৰিছিলে সেইকেইটাক পুলিচ প্ৰশাসনক 48 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিবলৈ কৈছে কিন্তু 48 ঘণ্টা কিয় 24 ঘণ্টাৰ ভিতৰত এই যিকেইটা বাংলাদেশী মিয়াই আমাৰ অসমীয়া এজন উঠি অহা ডেকা ল'ৰা মানৱজ্যোতি চেতিয়াক হত্যা কৰিলে সেইকেইটাক 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিব লাগে আৰু সেইকেইটাকো এনকাউণ্টাৰ কৰিব লাগে আজি মানৱজ্যোতি চেতিয়াৰ পৰিয়ালৰ বুকু উদং হৈছে যিকেইটা মিয়াই মানৱজ্যোতি চেতিয়াক হত্যা কৰিলে সেইকেইটাৰ মাতৃও বুকু উদং হ'ব লাগে গতিকে অসম চৰকাৰলৈ এটাই বিনম্ৰ অনুৰোধ কৰিম আৰু পুলিচ প্ৰশাসনলৈ অনুৰোধ কৰিম অসমৰ চুকে কোণে যিমানখিনি সন্দেহযুক্ত বাংলাদেশী মিয়া আছে সেই প্ৰত্যেক মিয়াকে অকল উচ্ছেদ অভিযান চলায়ে এৰি দি একো লাভ নাই সিহঁতি কোনো কাৰণতে বাংলাদেশলৈ নাযায় উচ্ছেদ অভিযান চলালেও সিহঁতক উচ্ছেদ অভিযান চলাই বাংলাদেশৰ কাটাতাৰ পাৰ কৰি থৈ আহিব লাগিব তেতিয়াহে সিহঁতি বাংলাদেশলৈ যাব নহ'লে কিন্তু এনেকৈ উচ্ছেদ অভিযান চলাই থাকি একো লাভ নাই এতিয়া পুলিচ প্ৰশাসনে মানৱজ্যোতি চেতিয়াক যিকেইটাই বাংলাদেশী মিয়াই হত্যা কৰিলে সেই বাংলাদেশী মিয়াকেইটাক 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰক আৰু সিহঁতকো এনকাউণ্টাৰ কৰক অসমলৈ আহিছে আৰু অসমৰ সেৱা পানী খাইছে অসমৰ অসমীয়াৰ ওপৰত এনেকুৱা অত্যাচাৰ কোনো অসমীয়াই সহ্য কৰি নাথাকে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পোনপটীয়া হস্তক্ষেপত আমাৰ বিশ্বাস আছে আৰু এটা এনকাউণ্টাৰ হ'ব লাগে বহুত দিন এনকাউণ্টাৰ হোৱা নাই এনকাউণ্টাৰ হ'ব লাগে আৰু সন্তক বিহুবৰ সেইডোখৰ এৰিয়াতে লুকাই থকা মানুহখিনি যিসকল অপৰাধী 10জনমান এনকাউণ্টাৰত নাইকিয়া হ'ব লাগে এইটো হ'ল CCTV কেমেৰা ফুটেজ আৰু CCTV কেমেৰা ফুটেজটোত আপুনি চাব গাড়ী স্পীড চাওক আপুনি এক্সিডেণ্ট হোৱা অকণমান আগৰ ঘটনাটো বুজিছে এইটো MJ বুলি কৈছিলোঁ এইটো ইয়াৰ গাড়ী স্পীড তাত 25 to 30তকৈ ওপৰত কেতিয়াও নহয় আৰু তাতে এটা স্পীড ব্ৰেকাৰ আছে স্পীড ব্ৰেকাৰটো ওচৰত ঘটনাটো সংঘটিত হৈছে আৰু এটা আপুনি কথা মনত ৰাখক মই ভাবিছোঁ পূৰা মদ খাই পেল হৈ গৈছোঁ বুলি ভাবি লওক মই ফৰ এক্সাম্পল মই নিজকে লৈছোঁ পূৰা মদ খাই গৈছোঁ তথাপিতো কিন্তু মই যদি তেনেকুৱা এটা স্পীড ব্ৰেকাৰ ওপৰত উঠি পেলাই যদি মই পৰোঁ বাইকখনৰ মই 2-3-4 ফুটৰ কাষত থাকিম নহ'লে বাইকখনৰ লগতে থাকিম সেইটো সময়ত মদ পানী খাই যোৱা ল'ৰা নাছিলে অলপমান আমাৰ অলপ স্বাভিমানী ল'ৰা কাম কৰা ল'ৰা আৰু সচেতন এজন যুৱক সি হেলমেট পিন্ধি যোৱা নাছিলে এইটো মই মানি লৈছোঁ মোৰ এখন গামোচা আছিলে কিন্তু সি বাইকখনৰ পৰা প্ৰায় 40-45 ফুট দূৰত পৰি আছে আৰু তাৰ স্কাল ৰাইট ছাইডে ভাঙিছে স্পাইনেল ইঞ্জুৰি হৈছে তাৰপৰা চাৰ্ভাইকেল গৈছে তাৰ মাল্টিপল ফ্ৰেকচাৰ আৰু ব্ৰেইন হিউমাৰেজ হৈছে ব্ৰেইনৰ ভিতৰত গোটেই ব্লাড তাৰ কাণে নাকে মুখে চব ব্লাড 4টা বজালৈকে তাৰ ব্লাডে ওলাই আছে চুকাফাত আমি ভৰ্তি কৰিবৰ কাৰণে বিলাসিত অসমৰ সতীৰ্থসকল গ'ল তাত নাৰাখিলে ইমাৰ্জেঞ্চি চিটুৱেশ্যন কাৰণে লগালগ দি দিলে ৰেফাৰ কৰিলে ডিব্ৰুগড়লৈ আপুনি চাওক এখন বাইকৰ পৰা পৰাৰ পাছত এইটোতো ফুটবলৰ নিচিনাকৈ এনেকৈতো পিং পং বল নিচিনাকৈ ড্ৰপ কৰি পৰা নাই আপুনি বা আমাৰ কেতিয়াবা বাইক এক্সিডেণ্ট হৈছে আমাৰ ছাল চেলি খাব আঁঠু চেলি খাব হাতৰ আপোনাৰ এইবিলাক পাঞ্জাবিলাক চেলি খাব কিন্তু তাত কেনেকুৱা স্পট নাছিলে ডাইৰেক্টলি তাৰ মাথাত বেক চাইডে স্পট আছিলে আৰু তাক মানে মাৰি ভাঙি তাক টচনচ কৰি দিয়া আছে আৰু এই বিষয়টোকে এই বিষয়ৰ লগত জড়িত থকা যিসকল অপৰাধী এইবিলাক সাংঘাতিক ধৰণৰ মেবি চুপাৰি দি অনা হ'ব পাৰে প্ৰফেচনেল কিলাৰ হ'ব লাগিব আৰু প্ৰফেচনেল কিলাৰ নহ'লে এনেকুৱা ধৰণৰ এটাৰ আপোনাৰ স্পীড ব্ৰেকাৰ কাষত এটা টাৰ্গেট ল'ব স্পীড ব্ৰেকাৰটোক তাক এটা মানে কাহিনী বনাবৰ কাৰণে স্পীড ব্ৰেকাৰটোৰ ওচৰত মানে ইনচিডেণ্টটো ঘটনা ঘটাব আৰু তাৰ পৰা
40-50 ফুট দূৰত বডিটো যে পৰি আছে তেওঁলোকে ফিল্ডটো তাতে হৈ গুচি গ'ল আৰু মাল্টিপুল যে ফ্ৰেকচাৰ হ'ল কিছু কৈছে আমি শুনিবলৈ পাইছোঁ বটলৰ ভিতৰত পানী আইচ কৰি পেলাই মাৰিলে এনেকৈ শুনিবলৈ ধৰা নপৰে স্পট নাথাকে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পোনপটীয়া হস্তক্ষেপটোত আমাৰ বিশ্বাস আছে আৰু এটা এনকাউণ্টাৰ হ'ব লাগে বহুত দিন এনকাউণ্টাৰ হোৱা নাই এনকাউণ্টাৰ হ'ব লাগে আৰু সন্তক বিহুবোৰ সেইডোখৰ এৰিয়াতে লুকাই থকা মানুহখিনি যিসকল অপৰাধী 10জনমান এনকাউণ্টাৰত নাইকিয়া হ'ব লাগে এইটো স্পষ্ট কথা বীৰ লাচিত সেনা অসমে কেতিয়াও কোনো কাৰণত এৰি দিয়া নাছিলে আৰু আমাৰ সতীৰ্থক কোনোবাই মাৰিব আমি সেই MJ চেতিয়াৰ আত্মা সদগতিৰ কাৰণে ভগৱন্তৰ শ্ৰীচৰণত সৰল প্ৰাৰ্থনা জনাইছোঁ মিনতি জনাইছোঁ জাতীয় শ্বহীদ হিচাপে বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰিছে আমাৰ প্ৰথমজন জাতীয় শ্বহীদ যি অসম আৰু অসমীয়াৰ কাৰণে বানাক্ৰান্ত ৰাইজৰ কাৰণে 19 আগষ্টৰ পৰা দিনে ৰাতিয়ে কাম চলাই আছে ঘৰ আপুনি দেখিছে ঘৰ নিজৰ মানে উৰুলা অৱস্থা ঘৰৰ সকলো সৰ্বস্ব এৰি ৰোগীয়া মাকক এৰি ইতিমধ্যে MJ চেতিয়াৰ ককাইক 5 বছৰ আগত ঢুকাই গৈছে যোৱাকালি মোক মাজু ককাইকে ফোন কৰিছে যে ডাঙৰ দাদাই মোক ঠগিলে ই সৰু ভাইটিও ঠগিলে কথাটো অলপমান পৰিতাপৰ বিষয় আৰু এই সন্দেহযুক্ত মানুহখিনিক যদি কিবা কাৰণ যদি প্ৰমাণ হয় যে ইহঁতে প্ৰমাণ হয় নহয় অলৰেডি প্ৰমাণ হ'বলৈ গৈ আছে PM ৰিপৰ্ট অলৰেডি কালি ফটোগ্ৰাফী হৈছে ভিডিঅ'গ্ৰাফী হৈছে আৰু ইতিমধ্যে আমি 68 গজৰ যিটো ৰিজাল্ট সেইটো ইতিমধ্যে পাই গৈছোঁ খালি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ছিগনেললৈ ৰৈ আছোঁ আৰু তাৰ পুলিচ প্ৰশাসনে যাতে সেই অপৰাধীবিলাকক যাতে হেৰি নিদিয়ে মানে কি কয় ৰক্ষণাবেক্ষণ নিদিয়ে এই কথাটো আমাৰ সন্দেহ হৈছে আপুনি নিজে কওকচোন স্পীড ব্ৰেকাৰ এটাত যদি 120ত গ'লেও এটা মানুহে পৰিলে হাৰ্ডলি 10-15 ফুট দূৰত পৰিবগৈ 35-40 ফুট দূৰত কেনেকৈ পৰিবগৈ আৰু সন্মুখৰ পৰা JCB দাম পাই খুন্দা মাৰিছে তেতিয়াহ'লে মাল্টিপুল ফ্ৰেকচাৰ ক'বলগীয়া একো নাছিলে ডাঙৰ গছত খুন্দা মাৰিছে তেতিয়াহ'লে ক'বলগীয়া একো নাছিলে মানে এটা সামান্য স্পীড ব্ৰেকাৰ সেইটো ৰাস্তাইদি মই হাজাৰবাৰ অহা যোৱা কৰিলোঁ এই বানপানীৰ সময়ত MJ চেতিয়াৰ লগত আমি একেলগে কাম চলাইছিলোঁ সি এটা চাইডে যদি কাম কৰে মই বেলেগ এটা চাইডে কাম কৰিছিলোঁ সহজ সৰল সাংঘাতিককৈ প্ৰচাৰ বিমুখ ৰাইজক কাম কৰি থকা এটা ল'ৰা আছিলে খানা পিনা একো নাখায় আপোনাৰ দিনডাল কেৱল কামতে লাগি থাকে তাক আমি ক'বলগীয়া হয় একো সকলো সময় সি 24/7 আৱাৰ্ছ ৰাইজক এনে দি আছিলে আপোনাক কি ক'ম সকলো এৰি কেতিয়াবা মানে তাক মনত পেলাই দিব লাগে তই ভাত খা বুলি তই চাহ খা বুলি সেই মানুহজনক যে মাৰি পেলালে সেই মানুহজনক যে সকলোৱে পৰিকল্পিতভাৱে এই আপোনাৰ সন্দেহযুক্ত মিয়াকেইটাই বাংলাদেশীকেইটাই যোৱাকালি শৃংখলে কৈছে আৰু ইয়াৰ লগত জড়িত হৈ আছে আপোনাৰ কি কয় তাৰ কৰ্মী নামৰ যিজন OC ইনচাৰ্জত আছে ইতিমধ্যে যোৱাকালি শৃংখলে কৈছে এইটো আমাৰ সন্দেহ হৈছে যদি সন্দেহ এটা কাৰণে হৈছে যে সেইটো সময়ত সেই কৰ্মী বুলি কোৱা মানুহ যেতিয়া দুটা ডিছপিউট চলি আছিলে সেই তাত গৈ মানে হাত মুখ ধুইছে বুলি কৈছে মই অলৰেডি মোক তাৰে মানুহে খবৰ দিছে হাত মুখ ধুইছে তাত বহিছে কি কাৰণে বহিব তাত কিয় হাত মুখ ধুবগৈ দুয়োটা ছাইড অপৰাধী হয় আৰু ৰাতি যেতিয়া মাৰপিট কৰিছে আমাৰ ইমদাদ আলী খানে বোলে সেয়ে থানাৰ পৰা গালি দিছে কোনে মাৰপিট কৰিছে কোনো মাৰপিট কৰা নাই আমি তাতে দুটালৈকে পঢ়া দি আছোঁ কৈছে দুটালৈকে যদি কোনো মাৰপিট কৰা নাই সেই ভোটে আহি চহি থৈ গ'লেই নেকি আতাউৰ ৰহমানক আতাউৰ ৰহমান বুলি কোৱা ব্যক্তিজন মই আপোনাক পলকাছাৰ ফটোশ্বুট আছে যাতে ফটো লাগি দি দিম মই এই মাল্টিপুল এৰিয়াত যে হেমাটামা হৈছে যে তেজ গোট খাই আছে মাৰিছে যে ব্লাড যে ক্লটিং হৈ আছে যে এইবিলাক তেতিয়াহ'লে কি হয় এইটো কোনোবাই মাৰিবলৈ ভোটে চহি থৈ গৈছে নেকি এই ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত থানাখন হেৰি আছে ইয়াত তেওঁলোকৰ মুখ্য ভূমিকা আছে গতিকে পাপৰি চেতিয়া বাইদেউ আপোনাৰ ওপৰত আমাৰ বিশ্বাস আছে SSP শিৱসাগৰ আৰু কংকন দাৰ ওপৰত আমাৰ বিশ্বাস আছে ৰবীন কুমাৰ DIG ওপৰত বিশ্বাস আছে অসম পুলিচৰ ছিষ্টেমটোৰ ওপৰত বিশ্বাস আছে এইবাৰ কিন্তু যাতে একদম ঘন চালনীয়ে চালিবলৈ পানী নৰকা এটা সিদ্ধান্ত হ'ব লাগিব আৰু বীৰ লাচিত অসম আজি ইতিমধ্যে আপোনালোকে আজি গম পায় যে শিমলুগুৰি সকলো মানে দোকান পোহাৰ চব বন্ধ হৈ গৈছে কিছুমানে স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰিছে আৰু যাৰ যি জ্ঞাত নহয় তাক বন্ধ কৰাই দিয়া হৈছে আৰু ন্যায় পাবই লাগিব আৰু মোৰ বিশ্বাস আছে চৰকাৰখনে এই ক্ষেত্ৰত ন্যায় দিব আৰু নহ'লে এনেকুৱা ধৰণৰ এই উপতীয়া মানুহবিলাক মই আচৰিত ক্ষেত্ৰত এটা কাৰণতে সন্তক বিহুবোৰত এনেকুৱা ধৰণৰ সন্দেহযুক্ত মানুহ কেনেকৈ সোমাবলৈ পালে আপোনালোকে কেটিছিলে আকৌ কেটিছিলে সোমালে কেনেকৈ তাৰ এটা তদন্ত হওক বীৰ লাচিত সেনাৰ এগৰাকী সংগ্ৰামী সত্তা যাৰ নাম আছিল মানস চেতিয়া দুৰ্ঘটনাত মৃত্যু হ'ল এনেধৰণে এটা খবৰ ওলাল আৰু সেই খবৰকেই বহুতে সত্য বুলি গণ্য কৰিলে কিন্তু মানস চেতিয়াৰ মৃত্যুৰ অন্তৰালত কেৱল দুৰ্ঘটনা আছিল নে মানস চেতিয়াৰ মৃত্যুৰ মূল কাৰক কি আছিল মানস চেতিয়াই কেনেধৰণে মৃত্যুক আঁকোৱালি ল'লে সেই কথা বতৰাখিনি আমি আজি আলোচনা কৰিব বিচাৰিছোঁ মানস চেতিয়া হৈছে বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ তেখেত সভাপতি তাৎপৰ্যপূৰ্ণ বিষয় মানস চেতিয়াৰ যোৱা 5 বছৰ পূৰ্বে এজন ককায়েকৰ মৃত্যু ঘটিছিল আৰু আজি সেই ঘৰখনত আন এক কৰুণ পৰিৱেশৰ উদয় ঘটিছে কাৰণ সংগ্ৰাম কৰি যিগৰাকী যুৱকে এটা পৰিচয় গ্ৰহণ কৰিছিল সামাজিক প্ৰেক্ষাপটত সেইগৰাকী মানস চেতিয়াৰ মৃত্যু হৈছে দুৰ্ঘটনাত কিন্তু এই সমগ্ৰ বিষয়টো দুৰ্ঘটনা বুলি অভিহিত কৰিব বিচৰা নাই একাংশই কাৰণ যিদিনা দুৰ্ঘটনা সংঘটিত হৈছিল সেইদিনা হৈছিল কি সেই দিনটোতেই এগৰাকী বৃদ্ধ ব্যক্তিৰ এটা ঘৰক লৈ এক বিশেষ পৰিৱেশৰ সূচনা ঘটিছিল ব্যক্তিজনক আক্ৰমণ কৰা হৈছিল আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ যে এগৰাকী 95 বছৰীয়া এগৰাকী বৃদ্ধ আছিল যিগৰাকী ব্যক্তিয়ে বানৰ পূৰ্বে এডোখৰ মাটিত
জীৱন কটাই আছিল আৰু বানে সকলো তছনছ কৰি লৈ গ'ল। গতিকে সেই মুহূৰ্তত কিছু অস্থায়ীভাৱে সেই ঠাইডোখৰৰ পৰা আঁতৰি আহিছিল ব্যক্তিগৰাকীয়ে। আৰু যেতিয়াই বান হ'ল, বানৰ পিছৰ পৰিৱেশ হ'ল, বা পিছৰ পৰিৱেশত যেতিয়া মানুহবোৰ লাহে লাহে নিজৰ ঘৰসমূহলৈ বা নিজৰ ভেটিসমূহলৈ যাবলৈ আৰম্ভ কৰিলে, তেতিয়াই ব্যক্তিগৰাকীৰ সেই ঠাইডোখৰত মাটি নাই, আন লোকে সেই ঠাইডোখৰ দখল কৰি থৈছে। যি সময়ছোৱাত ব্যক্তিগৰাকীয়ে দাবী কৰিছিল যে এই মাটি মোৰ, এই মাটিত মোৰ কাগজ পত্ৰ আছে, তেনে সময়ছোৱাত অমানৱীয় দৃষ্টিভংগীৰে একাংশ লোকে তেওঁৰ ওপৰত বীৰত্ব জাহিৰ কৰিছিল। তাৰ পিছতেই সামাজিক দল সংগঠন আৰু একাংশ সহৃদয়বান লোকৰ পৃষ্ঠপোষকতাত তেওঁক সেই স্থানলৈ লৈ যোৱা হ'ল। সেই সময়ছোৱাত শিৱসাগৰৰ বহু দল সংগঠন, একাংশ সহৃদয়বান সাংবাদিক আৰু বহু ব্যক্তিৰ এটা উমৈহতীয়া প্ৰচেষ্টাত ব্যক্তিগৰাকীক তালৈ লৈ যোৱা হ'ল। আৰু সকলোৱে ভাবিছিল যে ইমান এটা মহৎ প্ৰচেষ্টা হোৱাৰ পিছত পৰিৱেশবোৰ ভালেই থাকিব, হয়তো প্ৰতিকূল নহ'ব বুলি ভাবিছিল। কিন্তু সকলো যেতিয়া আঁতৰি আহিল, মানুহগৰাকীক যেতিয়া বৃদ্ধ ব্যক্তিগৰাকীক তাত থৈ আহিলে, বৃদ্ধ ব্যক্তিগৰাকীক একাংশ লোকে প্ৰহাৰ কৰিলে। প্ৰহাৰ কৰি তেখেতৰ স্বাস্থ্য, মুখ, হাত সকলো ফুলি গৈছে মানুহগৰাকীৰ। 95 বছৰীয়া মানুহগৰাকীৰ কথা কৈছোঁ। সেই মানুহগৰাকীক যেতিয়া চিকিৎসালয়লৈ লৈ অনা হৈছিল, সেই সময়ছোৱাত বহু ব্যক্তি আহ্বান কৰিছিল যে এনেধৰণে আক্ৰমণ হৈছে ব্যক্তিগৰাকীৰ ওপৰত, সকলো চিকিৎসালয়লৈ আহিব লাগে। চিকিৎসালয়লৈ তেওঁ আন ব্যক্তিৰ দৰেই বীৰ লাচিত সেনাৰ সেই মানস চেতিয়া গৈ আছিল। মানস চেতিয়া গৈ থাকোঁতেই এটা ৰহস্যজনক দুৰ্ঘটনাত পতিত হ'ল। দুৰ্ঘটনাটো যিহেতু কোনেও দেখা নাছিলে, গতিকে সেই ঘটনাটোক দুৰ্ঘটনা আখ্যা দিয়া হ'ল। কিন্তু এতিয়া কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে। ব্যক্তিগৰাকীৰ স্বাৰ্থত মাত মতাৰ কাৰণেই এই মানস চেতিয়াৰ মৃত্যু হ'ল নেকি? মানস চেতিয়াক কোনোবাই ইচ্ছাকৃতভাৱে মাৰি পেলালে নেকি? কথাবোৰ ভাবিবলগীয়া নহয়নে? জাতিৰ স্বাৰ্থত, বিপদগ্ৰস্তৰ স্বাৰ্থত মানসে মাত মতাৰ কাৰণেই মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল নেকি 34 বছৰ বয়সতে? এটা সাধাৰণ ঘটনা নাই। এই ঘটনাটো আমি দুৰ্ঘটনা হিচাপে ক'লে কথাবোৰ শেষ হৈ যায়। কিন্তু এতিয়া এই সমগ্ৰ বিষয়টোক লৈ পৰিয়ালৰ লোকো আশ্বস্ত নহয় যে এয়া দুৰ্ঘটনা মৃত্যু। কাৰণ ইয়াৰ অন্তৰালত, ইয়াৰ পূৰ্বৰ দিনকেইটাত মানস জড়িত হৈ পৰিছিল এটা বিতৰ্কিত ঘটনাৰ ফলশ্ৰুতিত। এজন বয়সে ৰোগাক্ৰান্ত কৰা এগৰাকী লোকৰ কণ্ঠ হৈ, যাৰ ফলশ্ৰুতিত কোনোবা দুষ্ট চক্ৰৰ স্বাৰ্থত আঘাত হৈছিল, যাৰ ফলশ্ৰুতিত ব্যক্তিগৰাকীক ইতিমধ্যে মাৰধৰ কৰা হ'ল, বৃদ্ধ ব্যক্তিগৰাকীক ইতিমধ্যে মাৰধৰ কৰা হ'ল। আৰু সেই বৃদ্ধ ব্যক্তিগৰাকীৰ কাৰণে আকৌ বীৰ লাচিত সেনা গৈ আছিল সহায় কৰিবৰ কাৰণে, সমগ্ৰ বিষয়টোৰ ন্যায় বিচাৰিবলৈ গৈ আছিল। সেইকাৰণেই এই বীৰ লাচিত সেনাৰ সংগ্ৰামী যুৱকজনক হত্যা কৰা হ'ল নেকি? প্ৰশ্নবোৰ যথেষ্ট আচৰিত। এনেধৰণৰ প্ৰশ্ন উত্থাপিত হোৱাটোৱে যথেষ্ট দুৰ্ভাগ্যজনক। কিন্তু বিষয়বোৰ এনেধৰণে এৰি দিয়া বিষয় হয় জানো? মিয়াই অসমীয়া ল'ৰা এটাক মাৰি পেলালে, কথাটো সেইটো স্পষ্টকৈ ক'বলৈ গ'লে বিহুবাৰত মিয়াই অসমীয়া ল'ৰা এটাক মাৰি পেলালে। আপোনালোকৰ কৃপাত, বিজেপি চৰকাৰৰ কৃপাত মিয়াই শিৱসাগৰত খিলঞ্জীয়া ল'ৰা এটাক মাৰি থৈ গ'ল। মই এটা কথা কৈছোঁ, যদি বিমল বৰা ডাঙৰীয়া আপুনি শুনি আছে শুনক, তাত যিজন ছেকেণ্ড OC আছে, এতিয়া OC চাৰ্জত আছে, তেওঁ কুৰ্মী উপাধি, তেওঁ গোটেই অভিযুক্তখিনিক পলুৱাই দিছে। তেওঁ এতিয়ালৈকে তেওঁক ৰিজাৰ্ভ ক্লজ কিয় কৰিব পৰা নাই, কিয় ছাছপেণ্ড কৰিব পৰা নাই? বানপানীৰ ৰচিলালৈতো গোটেই বাংলাদেশীও মাৰি দিলে আমাৰ ইয়াত। যদি আমাৰ ল'ৰাবোৰৰ ওপৰত দেখুৱাই, আমাৰ ল'ৰাক মাৰিছে, আমি প্ৰতিবাদ কৰিম। আৰু বাংলাদেশী মূলৰ মানুহক যদি অসম পুলিচে ইমান প্ৰটেকশ্যন দিয়ে, অসমীয়া জাতিৰ ভৱিষ্যত কি? এতিয়া যদি বিজেপি চৰকাৰৰ দিনত বাংলাদেশী মানুহক প্ৰটেকশ্যন দিয়ে অসম পুলিচে, এইটো কেনেকুৱা ধৰণৰ কথা হ'ব লাগিছে? তাক হত্যা কৰা হৈছে, এইটো পৰিকল্পিত হত্যাকাণ্ড। পুলিচে প্ৰটেকশ্যন দিব লাগিছিলে, কাক প্ৰটেকশ্যন দি আছে, কাক ইয়াত মাৰিছে? এই মূৰৰ পিছফালে ৰদেৰে মাৰিছে। আৰু বানপানীৰ ৰচিলালৈ যিমানখিনি মানুহ বিহুবৰত সোমালে, সেই মানুহখিনি কিয় হেৰি নকৰে, এভেকশ্যন নকৰে? বীৰ লাচিত সেনাৰ বিশেষকৈ শৃংখল চলিহাৰ যিটো ফেচবুক আপডেট আছিল, সেই ফেচবুক আপডেটৰ পৰাহে ৰাইজে গম পাইছিল যে মানসজ্যোতি চেতিয়াক হত্যা কৰা হৈছিল নেকি। এই গোটেই ঘটনাটো পৰিকল্পিত এটা হত্যাকাণ্ড আছিল নেকি, তাৰ পূৰ্বলৈকে সাধাৰণ এটা দুৰ্ঘটনা বুলিয়েই মানুহে ভাবি লৈছিল। কিন্তু কালি যেতিয়া শৃংখল চলিহাই এটা আপডেট দিছিল, তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া বীৰ লাচিত সেনাৰ কাৰ্যালয়লৈ মানসৰ নশ্বৰ দেহ ইয়ালৈ অনা হৈছিল, তাৰপিছত প্ৰথমজন তেওঁলোকৰ শ্বহীদ হিচাপে বীৰ লাচিত সেনাই ঘোষণা কৰিছিল। এই গোটেই ঘটনাবোৰ পিছত যেতিয়া শৃংখল চলিহাই এটা আপডেট আকৌ দিছিল যে তাণ্ডৱ হ'ব,
শিৱসাগৰ তাণ্ডৱ হ'ব। কিয় সেই পৰিৱেশটো হৈছিল? যেতিয়া মানসজ্যোতি চেতিয়াৰ নচৰ দেহ লৈ ঘৰলৈ গৈছিল, আধা ৰাস্তাতেই যেতিয়া দুগৰাকীকৈ এডিশ্যনেল SPয়ে যেতিয়া তেওঁলোকক বাধা দিছিল বা তেওঁলোকক তালৈ যাবলৈ মানা কৰিছিল, সেই সময়ত 10জন লোকৰ তালিকা দিছিল শৃংখল চলিহাই যে এই 10জন লোক মানসজ্যোতি চেতিয়াৰ হত্যাকাণ্ডত জড়িত আছে, 48 ঘণ্টাৰ ভিতৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। ইয়াৰ পিছৰ যিখিনি ডেভেলপমেণ্ট সেইখিনি আমি আপোনালোকক ক'ম, কিন্তু শৃংখল চলিহাই এই মুহূৰ্তত আমাৰ সৈতে আছে। প্ৰথম কথা হ'ল যে আপোনাৰ সৈতে কথা পাতি আমি গম পালোঁ যে মানসজ্যোতি চেতিয়া নিশা 12টা 12:30 পৰ্যন্ত আপোনাৰ ঘৰলৈও সিদিনা আহিছে যে পানী 2 কেছ লাগে তেওঁৰ গাঁওখনলৈ। এই গোটেই ঘটনাবোৰ আপোনাৰ ফেচবুক আপডেটটো নোপোৱা হ'লে কালিও আমিও ভাবি থাকিলোহেঁতেন যে এয়া সাধাৰণ এটা দুৰ্ঘটনাই হৈছিল। নাই, তাক হত্যা কৰা হৈছে, এইটো পৰিকল্পিত হত্যাকাণ্ড। তাক মাতি নিয়া হৈছে, পুলিচে উলিয়াবলৈ ইমান সময় নালাগে নহয়। পুলিচে প্ৰটেকশ্যন দিব লাগিছিলে, কাক প্ৰটেকশ্যন দি আছে কাক। কালি 1000 ওপৰত পুলিচ CRP বাহিনী যিখিনিক আমি অভিযুক্ত বুলি কৈছোঁ তেওঁলোকৰ ঘৰৰ আগত ৰখি আছে। এইটো কেনেকুৱা কথা? আৰু সেই মানুহখিনি সন্দেহযুক্ত বাংলাদেশী মানুহ। এতিয়া যদি BJP চৰকাৰৰ দিনত বাংলাদেশী মানুহক প্ৰটেকশ্যন দিয়ে অসম পুলিচে, এইটো কেনেকুৱা ধৰণৰ কথা হ'ব লাগিছিল? এতিয়া পুলিচে গৈ পেলাই আমাৰ মানসৰ মাকক ক'ব লাগিছিলে যে আমি আছোঁ, গোটেইকেইটাক আমি ধৰিম, আপোনালোকে চিন্তা নকৰিব। আৰু পুলিচ ৰখি আছে যিখিনি বাংলাদেশী মূলৰ মানুহ, তেওঁলোকৰ ঘৰৰ আগফালে পুলিচ ৰখি আছে। আৰু আমাক কৈছে আপোনালোক আগলৈ যাব নোৱাৰে। কেনেকুৱা ধৰণৰ কথা? ইয়াত মাৰিছে, এই মূৰৰ পিছফালে ৰদেৰে মাৰিছে, মূৰৰ পিছফালে ৰদেৰে মৰা হৈছে। 2 মিনিটৰ পূৰ্বে মন্ত্ৰী বিমল বৰাই এটা আপডেট দিছে ফেচবুকৰ জৰিয়তে যে মানসজ্যোতি চেতিয়াৰ এই গোটেই ঘটনাটো দণ্ডাধীশ পৰ্যায়ৰ এটা তদন্ত হ'ব। অৰ্থাৎ ৰাজ্য চৰকাৰেও ভাবিছে যে কিবা এটা হৈ আছে। হৈছে নহয়, ইমান দেৰি গ্ৰেপ্তাৰে কৰিব লাগিছিল। এতিয়া এটা কথা বতৰাবোৰ হৈছে পুলিচ ইমান। মই এটা কথা কৈছোঁ, যদি বিমল বৰা ডাঙৰীয়া আপুনি শুনি আছে শুনক, তাত যিজন ছেকেণ্ড OC আছে, এতিয়া OC চাৰ্জত আছে, তেওঁ কুৰ্মী উপাধিৰ, তেওঁ গোটেই অভিযুক্তখিনিক পলুৱাই দিছে। তেওঁ এতিয়ালৈকে তেওঁক ৰিজাৰ্ভ ক্ল'জ কিয় কৰিব পৰা নাই? কিয় ছাছপেণ্ড কৰিব পৰা নাই? কৰক, আপোনাৰ মন্ত্ৰীগিৰি তাত দেখুৱাওক। মন্ত্ৰীগিৰি যদি আমাৰ ল'ৰাবোৰৰ ওপৰত দেখুৱায়, আমাৰ ল'ৰাক মাৰিছে, আমি প্ৰতিবাদ কৰিম। সেইটো বিমল বৰাৰ মতে হ'ব নেকি কথা বতৰাবোৰ? কিন্তু কথাটো হৈছে সেই ছেকেণ্ড OC জনক আপোনালোকে কিয় মানে ইমান দেৰি হেৰি কৰিব পৰা নাই, মানে ৰিজাৰ্ভ ক্ল'জ কৰিব পৰা নাই? তাক লৈ আমাৰ প্ৰশ্ন আছে। আটাইতকৈ ডাঙৰ কথা, এগৰাকী অসমীয়া যুৱকক যদি সেয়া সঁচা হয় হত্যা কৰা হৈছে। হত্যা কৰা হৈছে, ডেফিনেটলি মাৰিছে। আমি আছোঁতো পষ্টমাৰ্টেমৰ আমি ৰিপৰ্টৰ বিষয়ে ডক্টৰক সুধিছোঁ। ডক্টৰে কৈছে যে এইটো হেড ইঞ্জুৰিত মৰিছে। আৰু কালি যেতিয়া 10-15 হাজাৰ মানুহ ওলাই আহিলে বীৰলাচি থানাৰ মানস চেতিয়াৰ সমৰ্থনত, তেতিয়া প্ৰশাসনে সেই মানুহখিনিক যদি লগে লগে এৰেষ্ট কৰিহেঁতেন, কালি ইমান এটা উত্তপ্ত পৰিস্থিতি নহয়। প্ৰশাসনে লুকুৱাই থৈ দিছে, ছেকেণ্ড OCয়ে লুকুৱাই থৈ দিছে মানুহখিনি। তাতে আমাৰ আপত্তিটো আছে। আৰু বাংলাদেশী মূলৰ মানুহক যদি অসম পুলিচে ইমান প্ৰটেকশ্যন দিয়ে, অসমীয়া জাতিৰ ভৱিষ্যত কি? তাতো শিৱসাগৰত, জাতিৰ বৰঘৰত। আৰু বানপানীৰ অচিলালৈ যিমানখিনি মানুহ বিহুবৰত সোমালে, সেই মানুহখিনিক কিয় হেৰি নকৰে, এভেকশ্যন নকৰে? বানপানীৰ অচিলালৈতো গোটেই বাংলাদেশী সোমাই দিলে আমাৰ ইয়াত। সেই মানুহখিনি কেতিয়া কোনে খেদিব? আমিয়ে খেদিব লাগিব, প্ৰশাসনটো নেখেদে। কালি আমি এইটো গম পাইছোঁ। আৰু আমি খেদিব গ'লে আমাক ক'ব ইহঁতি সাম্প্ৰদায়িক। ইলেকশ্যনৰ 1 মাহ আগত এভেকশ্যন কৰিলে নহ'ব নে? এতিয়াৰ পৰা কৰক। তাৰমানে বিহুবৰত সন্তক বিহুবৰ মিয়াই মাৰিছে, মিয়াই অসমীয়া ল'ৰা এটাক মাৰি পেলালে। কথাটো সেইটো স্পষ্টকৈ ক'বলৈ গ'লে বিহুবৰত মিয়াই অসমীয়া ল'ৰা এটাক মাৰি পেলালে। আৰু এতিয়া আমি কি কৰিম? আমি এটা চৰকাৰলৈ ৰ'ম নে আমি প্ৰত্যাক্ৰমণ কৰিম? আমি প্ৰত্যাক্ৰমণ কৰিম। আমি য'তেই পাওঁ ত'তেই মাৰিম। সেই কথা বতৰাবোৰ স্পষ্ট। এই গোটেই ঘটনাটো তাত যে এটা বিবাদমান ভূমিক লৈ যে গোটেই ঘটনাবোৰ হৈ আছিল, এই কথাটো আপুনি তেতিয়া গম পাইছিল নে? মানুহে কৈছিলে সেই মানুহজন গৰীয়া সম্প্ৰদায়ৰ মানুহ, খিলঞ্জীয়া মুছলমান মানুহ, গৰীয়া সম্প্ৰদায়ৰ মানুহ, 95 years, 95 বছৰ। এই মিয়া মাইকী মানুহকেইজনীয়ে সেই মানুহজনক মাৰিছে। আপোনালোকেতো ভিডিঅ'ত দেখিছে, সিহঁতি জাঠি জোং লৈ আহিছে। কালি আমি হাতত একোৱে লৈ যোৱা নাই, আৰু পুলিচে লাঠি লৈ পেলাই আমাক বাধা দিছে। আৰু সেই মাইকী মানুহকেইজনীয়ে, মিয়া মাইকী মানুহকেইজনীয়ে যেতিয়া লাঠি লৈ পুলিচৰ আগত কথা কৈ আছে, পুলিচে ভিডিঅ' কৰি আছে। কি গণতন্ত্ৰ চলিছে ইয়াত, এইটোৱে আমি ধৰিব পৰা নাই। আৰু সেই মানুহজনক প্ৰটেকশ্যন দিবলৈ আমাৰ মানস গৈছিলে। সেই খিলঞ্জীয়া মুছলমানজনক প্ৰটেকশ্যন দিবলৈ মানস যাওঁতে ৰাতি তাক ফোন কৰি মাতি এই স্পীড ব্ৰেকাৰটোৰ ওচৰত তাক ৰদেৰে মৰিয়াই হত্যা কৰিছে। খুব পৰিকল্পিতভাৱে মাতি লৈ গৈছে। এতিয়া পুলিচে না ফোন ট্ৰেচ কৰিছে,
কোনে ফোন কৰিছিলে এইটো ফোন নম্বৰটো চালেই ওলাই গোটেইকেইটাক ধৰিব লাগে। আৰু বাইকখন য'ত পৰি আছে তাৰ পৰা মানসৰ শৰীৰটো পৰি আছেগৈ 80 ফুট দূৰত। আৰু মানসৰ যিখন বাইক সেইখন স্প্লেণ্ডাৰ বাইক, বহুত পুৰণা বাইক। মই এদিন চলাই পেলাই এই ইয়াত থকা মানুহলৈ তামোল আনিব গৈছোঁ, 40ৰ ওপৰত নাযায় বাইকখন, মই নিজেই চলাইছোঁ। আৰু তাৰপিছত যদি মিয়াই আমাৰ মানুহ শিৱসাগৰত আহি মাৰিবলৈ হয় আৰু অসম পুলিচে ওলোটাই যদি আমাক বাধা দিবলৈ হয়, এই কথা বতৰাবিলাকে বিজেপিৰ প্ৰতি যিটো বিজেপিয়ে ধাৰণা দিয়ে মানুহক, সেই ধাৰণাটো কিন্তু শিৱসাগৰত খাটা নাই। আৰু আপোনালোকৰ কৃপাত, বিজেপি চৰকাৰৰ কৃপাত মিয়াই শিৱসাগৰত খিলঞ্জীয়া ল'ৰা এটাক মাৰি থৈ গ'ল। কালি আপুনি 10জনীয়া এখন তালিকা দিছিলে অসম আৰক্ষীক, এটাকো এৰেষ্ট কৰা নাই। এই এজন ভুৱা সাংবাদিক মুজাম্মিল নে কি, তাক নি থানাত সুধিলে, তেওঁ ক'লে মই লাচি থানাৰ কথা কোৱা নাই, মই বাঘেনাৰ কথাহে কৈছোঁ বোলে, এৰি দিলে। তদন্ত এনেকৈ হয়নি? গোটেই ঘটনাৰ নেপথ্যত আছে এই মুজাম্মিল ইছলাম বোলা ল'ৰাটো, কিন্তু তাক একো কৰা নাই পুলিচে। কথা বতৰাবোৰ তাত হৈছে। থানাত মাতি নি সুধিছে আপুনি লাচি থানাৰ কথা কিবা কৈছিলে বোলে, নাই কোৱা, এৰি দিলে। এইটো কেনেকুৱা তদন্ত আপুনি কওকচোন? আৰু আমি কিবা এটা কৰিলে আমাক NSA লগাই জেলত ভৰাই দিব।